অৰ্থ থাকিলে গোটেই পৃথিৱীয়ে আপোনাৰ সাক্ষাৎকাৰ ল'ব বিচাৰিব আৰু নাথাকিলে আপোনজনেও পৰিচয় দিবলৈ লাজ কৰে। যি বুদ্ধিমান তেওঁ সকলো সময়ত কমকৈ কথা কয়, সমস্যাতকৈ সমাধানৰ চিন্তা বেছি কৰে। মনত ৰাখিব, যি মাছে মুখ বন্ধ কৰি ৰাখে সেই মাছ বৰশীত কেতিয়াও লাগি নধৰে। সুচিন্তা আৰু সুন্দৰ ব্যৱহাৰ জীৱন বাগিচাৰ সেই দুপাহ ফুল, যিয়ে আমাৰ ব্যক্তিত্বক সুগন্ধিত কৰে। এই সংসাৰত কোনো সুখী নহয়, সকলো দুখী। কোনোবা নিজৰ দুখত দুখী আৰু কোনোবা আনৰ সুখত দুখী। মনৰ কথা আৰু মনৰ ব্যথা যি বুজে সেইজনেই আপোনাৰ প্ৰকৃত বন্ধু। অসৎ সংগ কয়লাৰ দৰে, যি গৰম হ'লে হাত পুৰে আৰু ঠাণ্ডা হ'লে হাত কলা কৰি দিয়ে। কাপোৰ হ'ল বাহিৰৰ আৱৰণ, মানুহৰ আচল সৌন্দৰ্য হ'ল তেওঁৰ জ্ঞান আৰু ব্যৱহাৰ। সম্পৰ্ক ভঙাৰ অজুহাতো পোৱা যায়, কিন্তু জোৰা লগাবলৈ সময় পোৱা নাযায়। যদি সম্পৰ্কৰ কাৰণে সময় নাপায়, তেনেহ'লে সময়ে সেই সম্পৰ্ক কাঢ়ি নিয়ে। আপুনি যদি নিজৰ দুখ আৰু আনৰ সুখ বিচাৰিবলৈ বন্ধ কৰি দিয়ে, তেনেহ'লে আপোনাৰ জীৱনটো সহজ সৰল হ'ব। নিজৰ প্ৰতি ভৰসা আৰু বিশ্বাস থাকিলে পথ যিমানেই কঠিন হওক, ৰাস্তা আপুনি নিজেই বিচাৰি পাব। জীৱনত সমস্যা থাকিবই, হতাশ নহৈ ধৈৰ্য ধৰক। এটা নিৰ্দিষ্ট সময়ৰ পিছত বেয়া সময় শেষ হৈ যাব। নিজকে বুজাওক যে কষ্টৰ দিন কাৰো দীৰ্ঘস্থায়ী নহয়। টকাৰে মাটিৰ ওপৰত ফুলৰ বাগান বনোৱা যায়, কিন্তু নিজৰ মনৰ মাজত সুন্দৰ বাগান বনাবলৈ সত্যৰ প্ৰয়োজন হয়। আনৰ দুখত সুখী নহ'ব কেতিয়াও। প্ৰকৃতিৰ নিয়মত কাইলৈ হয়তো এই সুখ আপোনাৰ দুখলৈ পৰিণত হ'ব পাৰে। পৰিস্থিতিৰ লগত যুদ্ধ কৰা যায়, কিন্তু ভাগ্যৰ লগত যুদ্ধ কৰা নাযায়। ভাগ্য বহুত বেলেগ বস্তু, কাৰোবাক বহুত দিয়ে আৰু কাৰোবাৰ পৰা কাঢ়ি নিয়ে। পত্নীৰ সৌন্দৰ্য নিৰ্ভৰ কৰে স্বামীৰ ওপৰত, আৰু স্বামীৰ স্বভাৱ নিৰ্ভৰ কৰে পত্নীৰ সহনশীলতাৰ ওপৰত। পৃথিৱীত মানুহে সকলো বিচাৰি পায়, কেৱল নিজৰ ভুলৰ বাহিৰে। সফলতাৰ পিছত অভিনন্দন জনোৱা মানুহ বহুত পাব, কিন্তু বিফলতাৰ পিছত কাষত মাত্ৰ এজনক পাব, আৰু সেইজন আপুনি নিজেই। আনৰ অপকাৰ কৰি মানুহে সুখেৰে কেতিয়াও জীয়াই থাকিব নোৱাৰে। আনৰ যিমান অপকাৰ কৰিব, তাতকৈ বহুগুণে বেছি এদিন নিজৰো ক্ষতি হ'ব। আনৰ কথাত গুৰুত্ব দিয়াতকৈ নিজৰ মনটোৰ কথাত গুৰুত্ব দিয়ক। বহুত বেছি সুখী হ'ব পাৰিব। ধৈৰ্য ধৰক আৰু অপেক্ষা কৰিবলৈ শিকক, কাৰণ সময় আপোনাৰো আহিব। আজি গালি দিয়াবোৰে কাইলৈ তালি বজাব। প্ৰস্তুত হোৱাৰ কাৰণে যদি অপেক্ষা কৰি থাকে, তেনেহ'লে আপুনি গোটেই জীৱন অপেক্ষা কৰি কটাব লাগিব। ভাগি পৰাটো জীৱন নহয়, ভাগি পৰাৰ পিছত নিজকে তৈয়াৰ কৰাটোহে আচল জীৱন। সেইসকলৰ জীৱনৰ পৰা আঁতৰি অহাই ভাল, যাৰ কাষত আপোনাৰ কোনো মূল্যই নাই।